নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছোহি সপ্তমটো অধ্যায়ৰ অংক নং 5 বা পঞ্চম অংকত আৰু আজি আমি শিকিবলৈ গৈ আছো বিভিন্ন ভগ্নাংশৰ লঘিষ্ঠ আকাৰৰ বিষয়ে আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল পলম নকৰি আজিৰ ভিডিঅ'টোলৈ আগুৱাই যাও আহা ইয়াত আমাক কি দিছে চোৱাচোন ওপৰত দিয়া পদ্ধতি এই তলত যিটো পদ্ধতি দিছে এই পদ্ধতি ব্যৱহাৰ কৰি খালি ঠাই পূৰ কৰো আহা ইয়াত চোৱা এটা খালি ঠাই দিছে খালি বক্স এটা দিছে এই বক্সটোত কি সংখ্যা হ'ব ক'ব পাৰিবানে তোমালোকে এই বক্সটোত মন কৰা ইয়াতে হাতৰ লগত কিমান পূৰণ কৰিলে তুমি 56 পাবা নিশ্চয় হাতৰ লগত যদি 8 পূৰণ কৰা কিমান পাবা 56 পাবা বা 56 পাবা গতিকে ইয়াতে যেহেতু 8 পূৰণ কৰা হৈছে গতিকে ইয়াৰ লগত তুমি কিমান পূৰণ কৰিব লাগিব 8 পূৰণ কৰিব লাগিব অৰ্থাৎ লব আছিল 4 লগত 8 পূৰণ কৰিলে আমি পাম 4 8 গুণ 32 গতিকে ইয়াৰ উত্তৰ আমি লিখিম 32 বুলি গতিকে ইয়াৰ উত্তৰ হৈ যাব 32 32 হৈ যাব ইয়াৰ নিৰ্ণয় উত্তৰ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এনেকৈ আমি কৰিব পাৰো আহা এতিয়া আমি শিকিম ভগ্নাংশৰ লঘিষ্ঠ আকাৰৰ বিষয়ে এটা ভগ্নাংশৰ লঘিষ্ঠ আকাৰ বুলি ক'লে তোমালোকে কি বুজা বাৰু আগতে এই শব্দটো আমি শুনিছুনে নিশ্চয় শুনিছো নহয় নে আগৰ ক্লাছতো আমি এই লঘিষ্ঠ শব্দটোৰ কথা শুনিছিলো লঘিষ্ঠ মানে যদি কোনো এটা ভগ্নাংশৰ হৰ আৰু লবৰ গসাগু যদি এক হয় তেতিয়া হলে সেই ভগ্নাংশটোক আমি কি বুলি কও লঘিষ্ঠ আকাৰ বুলি কও আহাচোন চাও কি দিয়া আছে আমাক ইয়াতে যদি কোনো এটা ভগ্নাংশৰ লব আৰু হৰৰ একৰ বাহিৰে অন্য কোনো সাধাৰণ উৎপাদক নাথাকে অৰ্থাৎ হৰ আৰু লবৰ গসাগু যদি এক হয় তেতিয়া হলে সেই ভগ্নাংশটোক আমি কি বুলি কম লঘিষ্ঠ আকাৰত থকা ভগ্নাংশ বুলি কম নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল লঘিষ্ঠ আকাৰনো কি ভগ্নাংশৰ আহাচোন তাৰ দুটামান উদাহৰণেৰে আমি কৰিবলৈ চেষ্টা কৰো ইয়াত চোৱা 54 অৰ্থাৎ 72 ভাগৰ 54 নক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব দিছে কেনেকৈ আমি প্ৰকাশ কৰিম চাৱাচোন ইয়াত লব কিমান আছে 54 আছে আৰু হৰ কিমান আছে হৰ আছে 72 এতে ইয়াৰ গহাও নিৰ্ণয় কৰিম গহাও কেনেকৈ নিৰ্ণয় কৰিম 54 টো যদি লিখো আমি 54 টো কেনেকৈ লিখিব পাৰো এটা মৌলিক উৎপাদকীকৰণ পদ্ধতি তোমালোকে ব্যৱহাৰ কৰিব পাৰা কেনেকৈ কৰিম 27 দুগুণে 54 3 9 গুণ 27 আৰু 3 3 গুণ 9 অৰ্থাৎ আমি ইয়াতে লিখিব পাৰো 2 পূৰণ 3 পূৰণ 3 পূৰণ 3 বুলি আকৌ 72 টোক আমি কেনেকৈ লিখিব পাৰো 72 টোক 2 ৰে কৰিলে 36 বাৰ আকৌ যদি 2 ৰে কৰো তেতিয়া 18 বাৰ পাম 2 ৰে যদি আকৌ কৰো তেতিয়া হলে 9 বাৰ আৰু 3 গুণ হ'ব অৰ্থাৎ ইয়াত আমি লিখিম 2 3 টা 2 পূৰণ 2 আৰু 3 কেইটা 2টা 3 2টা তো এইটো হৈ গল 72 8 9 গুণ 72 ইয়াতে কমন থকা বা সাধাৰণ মৌলিক উৎপাদকতা কি অৰ্থাৎ গসাগু এতেকে 54 আৰু 72 ৰ গসাগু কিমান হ'ব 2 পূৰণ 3 পূৰণ 3 3 3 9 গুণ 18 এতেকে ইয়াৰ লঘিষ্ঠ আকাৰ হ'ব এতেকে এই ভগ্নাংশটোৰ মানে 72 ভাগৰ 54 ৰ লঘিষ্ঠ আকাৰ কি কৰিম গসাগুৰে
হৰণ কৰিম মানে 72 ভাগৰ 54 হৰণ কৰিম কিহেৰে হৰণ কৰিম গহাউৰে 18ৰে আৰু তেতিয়া আমি পাম 18ৰে 18 দুগুণ 36 18 3 গুণ 54 ইয়াতে পাম 3 আৰু ইয়াত পাম 4 গুণ 72 এটো হৈ যাব নিৰ্ণয় লঘিষ্ঠ আকাৰ অৰ্থাৎ এটা 3 আৰু 4 ৰ গহাউ কিমান হ'ব 1 হ'ব অৰ্থাৎ এটো হ'ব লঘিষ্ঠ আকাৰ এনেকে আমি যিকোনো এটা ভগ্নাংশৰ লঘিষ্ঠ আকাৰ নিৰ্ণয় কৰিব পাৰো আহাচোন তাৰ পিছত অন্য এটা উদাহৰণ কৰিব আমি ইয়াত 84 টো আছে লব লব কিমান আছে 84 আৰু হৰ কিমান আছে 98 এটা 84 আৰু 98 ৰ গহাউ কিমান হ'ব 84 টো আমি কেনেকৈ লিখিম চাওয়াচোন আৰু 98 টো কেনেকৈ লিখিম হেতু আমি চাম তাৰ আগতে আমি মৌলিক উৎপাদকীকৰণ পদ্ধতিটো ব্যৱহাৰ কৰো 84 টো কেনেকৈ লিখিম 2 ৰে কৰিলে 2 4 গুণ আৰু 2 গুণ 2 ৰে 21 গুণ 3 ৰে 7 গুণ আকৌ 98 ক যদি কৰা যায় 98 2 ৰে 2 4 গুণ 8 ইপিনে গল 2 9 গুণ 18 ইয়াত 7 পূৰণ 7 অৰ্থাৎ আমি ইয়াতে 84 ঠাইত লিখিব পাৰো 2 পূৰণ 3 পূৰণ 7 বুলি আৰু 98 টো আমি লিখিব পাৰো 2 পূৰণ 7 পূৰণ 7 বুলি লিখিব পাৰো এতিয়া চোৱা ইয়াৰ সাধাৰণ উৎপাদক হিচাপত কি আছে 7 টো আছে আৰু 2 টো আছে এতেকে 84 আৰু 98 ৰ 84 আৰু 98 ৰ গহাউ কিমান পাম আমি 2 পূৰণ 7 মানে 14 এটা তুমি এই ভগ্নাংশটোৰ হৰ আৰু লবক উভয়কে গহাউৰে হৰণ কৰি দিবা এতেকে 84 by 98 ৰ লঘিষ্ঠ আকাৰ হ'ব কেনেকৈ কৰিম আমি 84 by 98 divided by 14 ইয়াতো divided by 14 তেতে কিমান পাম আমি 14 ৰে যদি 84 কৰা 14 6 গুণ 84 আৰু 14 7 গুণ 98 আৰু 6 আৰু 7 ৰ তুমি যদি চোৱা গহাউ কিমান হয় 1 এটো হৈছে নিৰ্ণয় লঘিষ্ঠ আকাৰ 7 ৰ লগত যদি তুমি 14 পূৰণ কৰি দিয়া 98 পাবা আৰু 6 ৰ লগত যদি 14 পূৰণ কৰি দিয়া 84 পাবা নহয় নে এনে ধৰণে আমি কোনো এটা ভগ্নাংশক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব পাৰো আহা এতিয়া তাৰ পিছত স্লাইডলৈ তাৰ পিছত আমি এতিয়া কৰিবলৈ গৈ আছো অনুশীলনীৰ অংকবোৰ অনুশীলনীৰ প্ৰথম অংকটোত কি দিয়া আছে চোৱাচোন ইয়াত 9 ভাগৰ 2 ৰ 4টা সমমান ভগ্নাংশ নিৰ্ণয় কৰিব দিছে 9 ভাগৰ 2 ৰ 4টা সমমান ভগ্নাংশ হ'ব 9 ভাগৰ 2 9 লগত যদি মই 2 পূৰণ কৰো 2 লগত কিমান পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব লাগিব আৰু 9 দুগুণ কিমান হ'ব 18 ভাগৰ 4 তেনে ধৰে 9 ভাগৰ 2 লগত যদি 9 ৰ লগত মই 3 পূৰণ কৰো 2 ৰ লগত কি পূৰণ কৰিব লাগিব 3 পূৰণ কৰিব লাগিব 9 3 গুণ কিমান হ'ব 27 আৰু 2 3 গুণ কিমান হৈ যাব 6 আকৌ যদি মই লিখো 9 ভাগৰ 2 9 ৰ লগত যদি 4 পূৰণ কৰি দিও 2 ৰ লগত কিমান পূৰণ কৰিব লাগিব 4 পূৰণ কৰিব লাগিব আৰু 9 4 গুণ হৈ যাব 36 আৰু 4 দুগুণে হৈ যাব 8 আমাক কেইটা লিখিব দিছিলে 4টা আৰু এটা লিখো
9 ভাগৰ 2 9 লগত যদি 5 পূৰণ কৰি দিও 2 লগত কিমান পূৰণ কৰিম 5 পূৰণ কৰি দিম আৰু ইয়াতে পাম 9 5 গুণ 45 9 5 গুণ 45 আৰু 2 5 গুণে কিমান হ'ব 10 তো এনে দৰে আমি চাৰিটা ভগ্নাংশ পালো যেটো 9 ভাগৰ 2 ৰ সমমান ভগ্নাংশ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা এতিয়া তাৰ পিছৰ স্লাইডলৈ বা নেক্সট কোৱেশ্চনটো কি দিয়া আছে আমাক 8 ভাগৰ 3 তিনিটা সমমান ভগ্নাংশ উলিওৱা আৰু ছবিৰ সহায়ত এই গিটা যে সমমান তাক দেখুৱাব পাৰিবানে নাই সুধিছে তো 8 ভাগৰ 3 যদি 8 ৰ লগত মই 2 পূৰণ কৰি দিও আৰু 3 ৰ লগত আমি 2 পূৰণ কৰিব লাগিব অৰ্থাৎ আমি ইয়াত কিমান পাম 8 দুগুণ 16 16টা ভাগৰ 3 দুগুণ 6টা ভাগ তেনেকে 8 ভাগৰ 3 টোৰ 8 ৰ লগত যদি মই 3 পূৰণ কৰি দিও তেতিয়া হলে এটা 3 ৰ লগত আমি কি পূৰণ কৰিম 3 পূৰণ কৰিম অৰ্থাৎ ইয়াত পাম 24 ভাগৰ কিমান 9 পাম আকৌ 8 ভাগৰ 3 ৰ যদি 8 ৰ লগত মই 4 পূৰণ কৰি দিও 3 ৰ লগত মই কি কৰিম 4 এটা পূৰণ কৰি দিম আৰু 4 এটা পূৰণ কৰি দিলে 8 4 গুণ 32 আৰু 3 4 গুণ হ'ব 12 এতিয়া এই গিটা আমি কি কৰিব লাগে ছবিৰ সহায়ত দেখুৱাব লাগে সমমান ভগ্নাংশ গিটাটো নিশ্চয় বুজি পাইছা 8 ভাগৰ 3 16 ভাগৰ 6 24 ভাগৰ 9 আৰু 32 ভাগৰ 12 তেনেহলে আহা ছাত্ৰ ছাত্ৰীসকল এই ভগ্নাংশ গিটা আমি চিত্ৰৰ সহায়ত কৰি চাও আহা তাৰ বাবে আমি চাৰিটা এনেকৈ ধৰণৰ আয়তাকৃতিৰ বাকচ কেইটামান বনাই লৈছো প্ৰথমটো আয়তত আমি 8টা ভাগত ভাগ কৰি লৈছো দ্বিতীয়টোত 16টা ভাগত ভাগ কৰি লৈছো তৃতীয়টোত আমি 24টা ভাগত ভাগ কৰি লৈছো আৰু চতুৰ্থটোত আমি 32টা ভাগত ভাগ কৰি লৈছো এতিয়া আমাক প্ৰথমটো দিছিলে 8 ভাগৰ 3 আৰু 8 ভাগৰ 3 ক আমি কি কৰিব লাগে এতিয়া 8 ভাগৰ 3 মানে প্ৰথম 8টাৰ ভাগ ভিতৰত আমি 3টা ভাগত ৰং কৰি দিব লাগে 1 2 প্ৰথম আমি এটাত ভাগ ৰং কৰিলো 1 2 আৰু ইয়া হৈ গল আমাৰ 3 তো আমি 3টা অংশত ৰং কৰিলো প্ৰথমতে 8টা ভাগৰ 3টাত ৰং কৰিলো তাৰ পিছত আমি কেইটাত ৰং কৰিম 16টা ভাগৰ 6টা অংশত ৰং কৰিম নহয় নে এটা চোৱাচোন ইয়াতে আমি 1 2 3 4 5টা অংশত ৰং কৰিলো আৰু ইয়া আমি 6টা অংশত ৰং কৰিলো তাৰ পিছত আছিল আমাৰ কিমান 24টা ভাগৰ 9 অৰ্থাৎ আমি ইয়াত কেইটা ভাগত ৰং কৰিম 9টা অংশত ৰং কৰিম 1 2 3 4 5 6 7 8 9 আমি 9টা অংশত ৰং কৰিলো আৰু তাৰ পিছৰটো শেষৰটো কি আছিল আমাৰ 32 ভাগৰ 12 অৰ্থাৎ এবাৰ আমি 12টা ভাগত ৰং কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 11 আৰু ইয়া আছিল আমাৰ 12 এতিয়া ইয়াত মন কৰা প্ৰথমটোত আমি 8টা ভাগৰ 3টা অংশত ৰং কৰিছিলো আৰু দ্বিতীয়টোত আমি 16টা ভাগৰ মোট 16টা ভাগৰ কিমানটাত ৰং কৰিলো 6টা অংশত ৰং কৰিলো তৃতীয়টোত আমি 24টা ভাগৰ কেইটা অংশত ৰং কৰিলো মোট 9টা অংশত ৰং কৰিলো আৰু চতুৰ্থটোত আমি কি কৰিছো 32টা ভাগৰ
কেইটাত ৰং কৰিলো 12টা ভাগত ৰং কৰিলো এতিয়া আমাক তাৰ পিছৰ প্ৰশ্নটো কি সুধিছিলে চোৱাচোন আমাক সুধিছিলে যে ছবিৰ সহায়ত এইটা সমমান ভগ্নাংশ হৈছে যে হেতু দেখুৱাব পাৰিবানে গতিকে ইয়াত আটাইকেইটা কি হ'ব সমমান ভগ্নাংশ হ'ব সমমান ভগ্নাংশ তেনেহলে নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটোলৈ আহা এইবাৰ আমাক কৈছে যে কাহৰ চিত্ৰ চাই প্ৰতিটোৰে ক্ষেত্ৰত ৰং কৰা অংশক বুজোৱাকৈ ভগ্নাংশত লিখা ইয়াত তিনিটা ভাগ আছিল তিনিটা ভাগৰ ভিতৰত ৰং কৰা অংশ আছিল দুটা গতিকে আমি ইয়াক লিখিম 3 ভাগৰ 2 বুলি ইয়াত মুঠ অংশ আছিল 6টা আৰু 6টা অংশৰ কেইটা ৰং কৰা আছিল 4টা গতিকে 6 ভাগৰ 4 বুলি লিখিম ইয়াত মুঠ কেইটা অংশ আছিল 1 2 3 4 5 6 7 8 9 9টাৰ ভিতৰত কেইটা ৰং কৰা আছে 1 2 3 4 5 6 তো 9টাৰ ভাগত কেইটা 6টা ৰং কৰা আছে আকৌ ইয়াত যদি মন কৰা 1 2 3 4 5 6 7 8 9 10 11 12টা অংশ আছে আৰু 12টা অংশৰ ভিতৰত কেইটা ৰং কৰা আছে 1 2 3 4 5 6 7 8 8টাত ৰং কৰা আছে এতিয়া এই ভগ্নাংশ কেইটা ধৰিছে যে এই ভগ্নাংশবোৰ সমমান ভগ্নাংশ হয় নে নহয় আমি দেখিলো যে এই আটাইবোৰ অংশ একে সমানতে আছে নহয় জানো গতিকে আমি কম যে এই ভগ্নাংশ কেইটা কি হয় এই ভগ্নাংশ কেইটা এইটা কি হয় সমমান ভগ্নাংশ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এনেকৈ আমি ক'ব পাৰো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নলৈ যাও তাৰ পিছৰ প্ৰশ্নটো দিছে খালি ঠাই পূৰণ কৰা ইয়াত 9 ভাগৰ 5 আছে এতিয়া ইয়াত আৰু ইয়াত তোমাৰ এটা লব দিয়া আছে এটা হৰটো দিয়া নাই আৰু হৰটো দিয়া নাই 5ৰ লগত কিমান পূৰণ কৰিলে 45 পাবা 5 9 গুণ 45 হয় আৰু 9ৰ লগত 9 এটা পূৰণ কৰি দিবা 9 9 গুণে কিমান হৈ যাব 81 হৈ যাব ইয়াৰ উত্তৰ আৰু তাৰ পিছৰ প্ৰশ্নটো চোৱা এতিয়া ইয়াত কি দিয়া আছে ভগ্নাংশ এটা দিয়া আছে 4 ভাগৰ 7 আৰু ইয়াত আছে 20 ভাগৰ ইয়াতে লবটো দিয়া নাই ইয়াত হৰটোৰ লগত মানে 4ৰ লগত কিমান পূৰণ কৰিলে 20 হয় নিশ্চয় 5 পূৰণ কৰিলে 20 হ'ব 4 5 গুণে 20 গতিকে ইয়াতেও আমি কি কৰিব লাগিব 5 পূৰণ কৰিব লাগিব আৰু 7 5 গুণ কিমান হৈ যাব 35 তো ইয়াত উত্তৰ হৈ যাব 35 নিশ্চয় বুজি পাইছা আহাচোন তাৰ পিছৰ প্ৰশ্নলৈ যাও এইবাৰ আমাক দিছে যে খালি ঠাই পূৰ কৰা 5 ভাগৰ 7 আৰু ইয়াতে 14 দিছে 7ৰ লগত 2 পূৰণ কৰিলে 14 হয় 5ৰ লগত 2 পূৰণ কৰা মানে 10 পাবা 5ৰ লগত 3 পূৰণ কৰিলে 15 গতিকে 7ৰ লগত 3 পূৰণ কৰিলে 21 তেনেকৈ ইয়াত হ'ব 7 4 গুণ 28 হ'ব ইয়াত আৰু ইয়াত হ'ব 25 ইয়াত হ'ব 7ৰ লগত 7 6 গুণ 42 আৰু ইয়াত হ'ব তোমাৰ 7 গুণ গতে 5 7 গুণ কিমান হ'ব 35 আৰু 5 8 গুণ 40 7 8 গুণ 56 হ'ব এইগিটা হ'ব ইয়াৰ নিৰ্ণয় উত্তৰ তেনেহলে ছাত্ৰ ছাত্ৰীসকল এতিয়া সময় হ'ল আমাৰ মূল্যায়নৰ আৰু আজিৰ মূল্যায়নত আমাক কি প্ৰশ্ন দিছে চাও হাচোন ইয়াত প্ৰথম প্ৰশ্নটো দিছে যে 117 ভাগৰ 65 লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা 117 ভাগৰ 65 আৰু 117 আৰু 65 গহাও কিমান গহাওটো তোমালোকে উলিয়াই লবা গহাও পাম আমি 13 পাম যদি 13 পাও 13 ৰে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব আৰু 13 ৰে যদি হৰণ কৰো 65 13 13 5 গুণ 65 হ'ব আৰু 13 9 গুণ 117 হ'ব এটোৱে হ'ব নিৰ্ণয় লঘিষ্ঠ আকাৰ ইয়াত গহাওটো মই উলিয়াই দিয়া নাই তোমালোকক আগতে হিকৰ দৰে তোমালোকে গহাও উলিয়াব চেষ্টা কৰা তাৰ পিছৰ প্ৰশ্নটো চাওহাচোন তাৰ পিছৰ প্ৰশ্নটো দিছে 50 ভাগৰ 90 ইয়াক লঘিষ্ঠ আকাৰত নিয়া 50 ভাগৰ 90 ইয়াত 50 আৰু 90 গহাও পাবা তোমালোকে 10 গতিকে 10 ৰে যদি আমি হৰণ কৰি দিও উভয়কে লব আৰু হৰ উভয়কে তেতিয়া হলে আমি পাম হৰ হিচাপে পাম 5 আৰু লব হিচাপে পাম 9 আৰু ইয়াক যদি তুমি মিশ্ৰ ভগ্নাংশ হিচাপত লিখিব খোজা তেতিয়া হলে এটো লিখিব পাৰা তুমি এই সমষ্টি 5 ভাগৰ 4 এটো হৈ যাব নিৰ্ণয়
উত্তৰ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টি আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ